হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ হালধিৰ হাৰ্ভেষ্টিং। মোৰ এই হালধিখিনি আজি উঠাম আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। এই হালধিখিনিৰ ভিডিঅ' মই আগতে দি দিছিলোঁ, বহুতেই ভিডিঅ'টো চাইছে আৰু যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে মই ইয়াৰ লিংকটো আই বাটনত দি দিম, চাই ল'ব পাৰিব। সেই হালধিখিনিৰে হাৰ্ভেষ্টিং আজি মই কৰিম আৰু ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ। হালধিখিনিৰ মানে ভালেই হৈছিল, গছখিনি ভালেই হৈছিল আৰু নিশ্চয় হালধিখিনিও ভালে হ'ব, যিখিনি মানে ফল হ'ব সেইখিনিও নিশ্চয় ভালে হ'ব। আৰু এতিয়া চাওঁ কেনেকুৱা হয়। এই হালধিখিনি ডিচেম্বৰ মাহতে উঠাব লাগিছিল, কিন্তু মই যিহেতু এইখিনি বীজৰ কাৰণে ৰাখিছোঁ সেইকাৰণে মই ইয়াক উঠোৱা নাই। এতিয়া মাৰ্চ মাহ পৰিলে আৰু এই মাৰ্চ মাহত উঠাম আৰু মাৰ্চ মাহতে ইয়াক মই ৰুই থৈ দিম, কাৰণ তেতিয়াহ'লে গজালি মেলিবলৈ সুবিধা হ'ব। এতিয়া হালধিখিনি উঠাবৰ কাৰণে মই হালধিৰ পাতখিনি চাফা কৰি লওঁ আৰু তাৰপিছত হালধিখিনি উঠাই লওঁ। এতিয়া চাওক, এয়া এনেকুৱা হৈছে। এতিয়া হালধিখিনি উঠাবৰ কাৰণে মই এনেকৈ লৈছোঁ। এয়া চাওক, এইটো ধুনীয়া হৈছে। আৰু এই হালধিৰ জাতটো সৰু সৰু গাঁঠিৰ হয় আৰু ইয়াৰ কালাৰটো বহুত ধুনীয়া হয়। মানে যেতিয়া আমি হালধিৰ গুড়ি কৰিম তেতিয়া ইয়াৰ কালাৰটো বহুত ধুনীয়া হয়। আৰু তেনেকৈ এইবিলাকো ধুনীয়াই হৈছে, বহুত মানে হালধি আহিছে এটা কাণ্ডত। এয়া চাওক, মই যেনেকৈ ভাবিছিলোঁ তেনেকৈয়ে আহিছে। মানে যিমানখিনি মানে হ'ব বুলি আশা কৰিছিলোঁ তেনেকুৱাই হৈ গৈছে। আৰু যিহেতু বৰষুণ পৰিছে সেইকাৰণে ইয়াৰ মাটিখিনি টান হৈ গ'ল, মানে লাগি গ'ল। সেইকাৰণে উঠাবলৈ অলপ অসুবিধা হৈছে। মানে বৰষুণ নপৰাতে উঠাব লাগিছিল, কিন্তু উঠোৱা নহ'ল। এয়া চাওক, ধুনীয়া হৈ গৈছে। আৰু এডাল আপোনালোকক মই এনেকৈ উঠাই দেখুৱাই দি দিওঁ। এয়া এইখিনিও চাওঁ, এইডালো ধুনীয়া হৈছে, যিহেতু মই উঠাব পৰা নাই হাতেৰে, কাৰণ ইয়াৰো যিবিলাক হালধি আছে মাটিৰ চাৰিওফালে সোমাই গৈছে আৰু সেইকাৰণে হাতেৰে উঠাব পৰা নাই। এতিয়া আধা উঠি আহিলে ইয়াৰ ফলটো হালধিখিনি আৰু ধুনীয়া হৈ গৈছে, ডাঙৰ হৈছে তেনেকৈ। আৰু এইবিলাক মই এতিয়া উঠাই ল'ম, যিখিনি মানে ৰৈ আহিলে সেইখিনিও উঠাই লওঁ। এনেকৈ এইখিনি মই উঠালোঁ, এই মানে যিখিনি এতিয়ালৈকে এইখিনি উঠালোঁ আৰু গোটেইখিনি উঠাই লওঁ। তাৰপিছত ধুই মেলি আপোনালোকক মই দেখুৱাই দি দিম কিমানখিনি হালধি পালোঁ। গোটেইখিনি আপোনালোকক মই দেখুৱাই দি দিম। এতিয়া মই হালধিখিনি ধুলোঁ আৰু ধুই মেলি এনেকৈ ৰাখিলোঁ, দুভাগ কৰিলোঁ। যিখিনি মই বীজৰ কাৰণে ৰাখিলোঁ, মানে এই খৰাহিৰখিনি বীজৰ কাৰণে ৰাখিলোঁ, যিখিনি ডাঙৰ মানে ভাল হয় সেইখিনি মই বীজৰ কাৰণে ৰাখিলোঁ। আৰু ইয়াৰ পৰা যিখিনি সৰু সৰু ওলালে আৰু মূঢ়াবিলাক মই খাবৰ কাৰণে ৰাখিলোঁ। এইখিনি মই খাবৰ কাৰণে তৈয়াৰ কৰিম। ইয়াৰ যিখিনি মূঢ়া আছে সেইখিনি মোৰ শিপাবিলাক কাটি ল'ম আৰু কাটি চাফা কৰি ল'ম আৰু গোটেইখিনি এবাৰ আৰু ধুই পেলাই তেতিয়া মই খাবৰ কাৰণে ৰেডি কৰিম। তেনেকৈ ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'লৈকে বাই।